পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ আৰু দ্বিতীয়তে আমাৰ গোলাঘাট জিলাৰ আয়ুক্ত মহোদয়ক ধন্যবাদ দিছোঁ আৰু তৃতীয়তে আমাৰ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক ধন্যবাদ দিছোঁ আৰু তৃতীয়তে আমাৰ মেৰাপানী থানাৰ ভাৰপ্ৰাপ্ত তথা সমূহ আচলতে প্ৰশাসনীয় আৰক্ষীসকলক ধন্যবাদ দিছোঁ। এইটোৰ কাৰণে ধন্যবাদ দিছোঁ, আজি 15 দিনমানৰ আগত মেৰাপানীত আমি দেখিবলৈ পালোঁ যে লালিগুৰ ব্যৱসায় কৰা এজন যি নেকি আচলতে সিন্ডিকেট চলোৱা এজন ব্যৱসায়ী আৰু সেই ব্যৱসায়ীজন হ'ল আপোনাৰ ভাৰত গুপ্তা। তেখেতক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি মেলি পেলাই জেললৈ প্ৰেৰণ কৰিলে আৰু আমি দেখিবলৈ পালোঁ তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণ আছিলে যে আমাৰ যি নেকি দল সংগঠন ভাতৃ দল সংগঠন আছে তাৰে আমাৰ দুজন যুৱকক আচলতে তেওঁলোকৰ পৰিয়ালসহ মিলি বৰ বেয়াকৈ আচলতে মাৰপিট কৰাৰ কাৰণে তেওঁলোকে গুৰুতৰভাৱে জখম হৈছিলে আৰু তেওঁলোকে আচলতে চিকিৎসাধীন হ'বলগীয়া হৈছিল আৰু তেখেত দুজনৰ নাম আছিল মিলন দাস আৰু এজনৰ নাম আছিল আপোনাৰ বিজিত দাস। এই দুজনক আচলতে বৰ বেয়াকৈ মাৰপিট কৰিলে। সেই সন্দৰ্ভত আমি দেখিবলৈ পালোঁ তেতিয়া দল সংগঠনে যেতিয়া জাঙুৰ খাই উঠি মেলি পেলাই আচলতে তেওঁলোকৰ ওপৰত যেতিয়া নেকি আচলতে একশ্যন ল'লে বুলি মেলি পেলাই কয়টো তেতিয়া কিন্তু পুলিচ প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে। জেললৈ প্ৰেৰণ কৰাৰ লগে লগে তেওঁলোকৰ কলা অধ্যায়টো ওলাই পৰিলে। কলা অধ্যায়টো কেনেকৈ ওলাই পৰিলে আপোনালোকক আমি দেখুৱাই দিছোঁ। 2019 চনত যেতিয়া নেকি হুৰা ট্ৰেজেডি হৈছিলে, 2019 চনত যেতিয়া নেকি আপোনালোকে জানে যে গোলাঘাট জিলাৰ হালমৰা চাহ বাগিচাত আমি দেখিলোঁ যে আৰু যোৰহাট জিলাৰ আমাৰ বৰহুলা হালমৰাকে ধৰি মেলি পেলাই অন্যান্য ঠাইত আমি দেখিবলৈ পাইছিলোঁ যে অবৈধ লালিগুৰ প্ৰচলন হোৱাৰ বাবে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ কিন্তু মৃত্যুমুখত পৰিবলগীয়া হৈছিলে। প্ৰায় 2 শতাধিক কিন্তু লোকৰ তাত মৃত্যু হৈ গৈছিলে। বৰ দুখৰ বিষয় আৰু এইটো আমি সহিব নোৱাৰা এটা বিষয়। আৰু সমগ্ৰ ভাৰতবৰ্ষত লাগিলে আপুনি চীনত যাওক কেৰেলাত যাওক যিবিলাকত আচলতে চাহ উদ্যোগ হৈ আছে এনেকুৱা ঘটনা কিন্তু ঘটা নাই আৰু পৃথিৱীতো তেনেকুৱা ঘটনা ঘটা নাই যে চাহ বাগিচাৰ লোকসকলৰ আচলতে এনেধৰণৰ মৃত্যু হৈছিলে। আচলতে নদীত যেনেকৈ বি দি দিলে কোনোবা আচলতে যিসকল লোক দুষ্ট চক্ৰ নদীত বি দিলে মাছ যেনেকৈ উপঙি যায় আৰু উপঙি গৈ মেলি পেলাই যেনেকৈ আচলতে চটপটাই উপঙি থাকে তেনেকৈ আচলতে আমাৰ মানুহবিলাক হালমৰা চাহ বাগিচাত আমি দেখিবলৈ পালোঁ চটপটাই কিন্তু মৰি ক্ৰমান্বয়ে মানুহবিলাকৰ মৃত্যু হৈ আছিল। তেতিয়া কিন্তু আমি মাত মাতিছিলোঁ আৰু মাত মতাত আমি যেতিয়া নেকি সেই শ্ৰমিকসকলৰ কাৰণে আমি মাত মাতিলোঁ আৰু ব্যৱস্থা ল'ব লাগে বুলি মেলি পেলাই কোৱাৰ কাৰণে সমগ্ৰ অসমত যেতিয়া নেকি জোৰদাৰ আন্দোলন হ'ল আৰু আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে জোৰদাৰ যেতিয়া নেকি আন্দোলন কৰিলোঁ, আন্দোলনৰ ফলত আচলতে এনেকুৱা পৰিস্থিতি এটা হ'ল যে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ লগত কিন্তু 16জনীয়া দল এটা আহি মেলি পেলাই আমাৰ হালমৰা চাহ বাগিচাত উপস্থিত হ'ল আৰু হালমৰা চাহ বাগিচাত যেতিয়া নেকি উপস্থিত হ'ল তেতিয়া কিন্তু আমি এইখন স্মাৰক পত্ৰ দিছিলোঁ দেই, এইখন স্মাৰক পত্ৰ দিছিলোঁ। এই স্মাৰক পত্ৰখন চাওক আৰু ৰিচিভ কৰিছিলে এইটো আপোনাৰ হিতেন্দ্ৰ নাথ গোস্বামী আৰু হিতেন্দ্ৰ নাথ গোস্বামীয়ে কৈছিলে যে ইয়াৰ ওপৰত আচলতে তদন্ত লোৱা হ'ব। এই সজাতি দলটো যিটো আহিছিলে সজাতি দলৰ লগত কংগ্ৰেছো আছিলে, বিজেপিও আছিলে, UDFও আছিলে, BPFও আছিলে। কিন্তু সেই সময়ত আমি মাত্ৰ দেখিবলৈ পালোঁ ৰকিবুল হুছেইন ডাঙৰীয়াহে সদনত এই কথাটো উত্থাপন কৰিছিলে, বাকীবিলাক কিন্তু নিমাত আছিলে আচলতে। আৰু আমি দেখিবলৈ পালোঁ যে ইয়াৰ অৰ্থ এইটোৱে বুজায় যে বাকীবিলাক নিমাত থকাৰ অৰ্থ এইটোৱে বুজায় যে চাহ শ্ৰমিকক আচলতে কোনেও ভাল নাপায়। চাহ শ্ৰমিকক আচলতে দুটা কাৰণতে আচলতে আমাৰ বগানত আহে, এক হ'ল ঝুমুৰ নাচিবৰ কাৰণে আৰু এক হ'ল আমাৰ আচলতে ভোট ল'বৰ কাৰণে। এই দুটা কাৰণতে আহে। কিন্তু এইসকল যিসকল নেকি মানুহ মৃত্যু হৈ গ'ল তেওঁলোকৰ আঁৰত যিবিলাক লোক নেকি লুকাই আছিল তেওঁলোকক কিন্তু আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ এইখন চৰকাৰৰ কিন্তু বা প্ৰশাসনৰ কিন্তু সাহস নহ'ল। আৰু তাৰে ভিতৰত যিবিলাক ব্যৱসায়ী আছিলে এজন আছিলে ভৰত গুপ্তা, সাংঘাতিক ডেঞ্জাৰ মানুহ এজন। ইতিমধ্যে তেখেতক জেললৈ প্ৰেৰণ কৰিছিলে আৰু জেললৈ প্ৰেৰণ কৰি পাই আমি এতিয়া গম পাইছোঁ যোৱা পৰহি তেখেতক মানে জামিনত মুকলি কৰি দিছে। তাৰ লগতে আছিলে এজন সাংঘাতিক আৰু এজন মানুহ আছিলে লালচন আগৰৱালা, প্ৰদীপ গুপ্তা, সুভাষ চাহু, অনিল গুপ্তা। এই গোটেইখিনি এটা সাংঘাতিক মানুহ আৰু এই মানুহখিনি আচলতে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা আচলতে অবৈধভাৱে আচলতে মই এনেকুৱা ধৰণৰ কথাটো ক'ম যে চাহ উদ্যোগ যিটো নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে চাহ বাগিচাবিলাকত আচলতে চাহ মানে যিকোনো আচলতে উদ্যোগ গঢ় লৈ উঠিব নোৱাৰে বুলি সেইটো কথা কৈছিলে। সেইটো কথা কওঁতে আচলতে এনেকুৱা ধৰণৰ কথা হ'ল যে আমি আচলতে এনেকুৱা ধৰণৰ কথাটো ক'ব লাগিব যে তেওঁলোকৰ ওপৰত যিসকলে নেকি আমি দেখিবলৈ পাইছোঁ কৃষিভূমিৰ ওপৰত আচলতে অবৈধভাৱে যিসকল নেকি মাটি জব্দ কৰিছে ইয়াৰ লগত আপোনালোকে চব সকলো ডিপাৰ্টমেণ্ট জড়িত আছে।
সকলো ডিপাৰ্টমেণ্ট যিসকলে জড়িত আছে, যাৰ দ্বাৰাই নেকি NOC পাইছে, যি মণ্ডলে এইবিলাক কামবিলাক কৰিছে, বা কোনোবা যদি ৰাজচক্ৰ জড়িত আছে, বা কোনোবা যদি ADC ৰেভিনিউ জড়িত আছে, বা সেই সময়ৰ কোনোবা যদি তাৰ লগত আয়ুক্ত মহোদয় জড়িত আছিল, গতিকে তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। আৰু যিসকলে নেকি এনেকৈ আচলতে মাটি লৈছে তেওঁলোকৰ ওপৰত দেৱানী গোচৰ ৰুজু কৰিব লাগে, আৰু দেৱানী গোচৰ ৰুজু কৰি মেলি পেলাই তেওঁলোকক আচলতে জেললৈ প্ৰেৰণ কৰিব লাগে, আমাৰ স্পষ্ট কথা। আৰু জেললৈ প্ৰেৰণ কৰিবৰ কাৰণ আপোনালোকে চব প্ৰায়বিলাক চাহ বাগিচাত আমি দেখিবলৈ পাইছোঁ খণ্ড খণ্ডকৈ আচলতে মাটিবিলাক বিক্ৰী কৰি মেলি পেলাই আচলতে আমাৰ যি নেকি এটা চাহ উদ্যোগটো আছে, উদ্যোগ থকা স্বত্তেও তাতে আকৌ বেলেগ এটা উদ্যোগ বহুৱাবলৈ লৈছে। চাহ উদ্যোগটোক আমি দেখিবলৈ পাইছোঁ একেবাৰে ধ্বংসৰ দিশে আচলতে গতি কৰাবলৈ লৈছে। এইটো বৰ দুখৰ বিষয়। সেইকাৰণে তেওঁলোকক আচলতে জেললৈ প্ৰেৰণ কৰিব লাগে। আৰু অতি শীঘ্ৰে তাৰ লগে লগে এইটো কথাও কিন্তু স্পষ্ট কৰিছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক কিন্তু এটিচিটি গাৰ্ডেনৰ পৰাই আমি কিন্তু মাটিৰ পট্টা দিম বুলি মেলি পেলাই কৈছিলে। কিন্তু মাটিৰ পট্টা এতিয়ালৈকে একথা দিয়া হোৱা নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ মিছন বসুন্ধৰা 1.0, 2.0, 3.0 কথা যিটো আপোনালোকে কৈ আছে, এইখিনি কিন্তু আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে ওলোৱা নাই। এইটো ইমানতে আপোনালোকে আৰু হাতযোৰ কৰি মেলি পেলাই কৈছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই মিছন বসুন্ধৰাটো এটা নাটক কৰিব নালাগে, এইটো আপুনি বন্ধ কৰি দিয়ক। এইটোৰ কাৰণে বন্ধ কৰি দিয়ক। মানে কি চাহ শ্ৰমিক মানে কি আমি ভূমিহীন লোক, আমাৰ এক কথাও আচলতে মাটি নাই। এক কথাও মাটি নথকাত আমি মাটি পাব লাগে নে সেই আগৰৱালাৰ নিচিনা মানুহবিলাক মাটি পাব লাগে, নে সেই গুপ্তা নিচিনা মানুহবিলাক আচলতে মাটি পাব লাগে? হয়, যদি তেওঁলোককো দিবলৈ আছে এক কথা দিয়ক, আমাৰ তাত ক'বলৈ নাই। কিন্তু এজন মানুহে যদি আমি দেখিবলৈ পাইছোঁ যে 1000 বিঘা 500 বিঘা মাটি জব্দ কৰিছে, আৰু হয়নে নহয় আপোনালোকে তদন্ত কৰক, দুৰ্নীতি নিবাৰক শাখাক তেওঁলোকৰ ঘৰলৈ পঠিয়াওক। কাৰণ আপুনি দুৰ্নীতি নিবাৰক শাখাক আমি দেখিবলৈ পাইছোঁ যে বাৰম্বাৰ আপুনি দুৰ্নীতি নিবাৰক শাখাক কিবা এটা ঘটনা হ'লে কিন্তু তাত আপুনি তদন্তলৈ কিন্তু পঠিয়ায়। কিন্তু আপুনি কিয় সাহস কৰা নাই? অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ইমেজটো, আপোনাৰ সন্মানটো লাঘৱ কৰিবৰ কাৰণে এখন গামোচাতে আপোনাৰ সন্মানটো লাঘৱ কৰি আচলতে যে মুনাফা যে লৈ আছে আৰু আপোনাৰ ভোটবিলাক যে কমাই আহি আছে, আপোনাৰ ভোট বেংকত যে আঘাত কৰি আছে, এই কথাটো কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপলব্ধি কৰা নাই দেই। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপোনাৰ এগেইনষ্টত আমি যোৱা নাই। আপুনি হ'ল এজন দক্ষ আৰু এজন আপোনাৰ যোগ্যতা থকা এজন মুখ্যমন্ত্ৰী, এই কথা কিন্তু আমি স্বীকাৰ কৰিছোঁ। এতিয়া আপুনিয়ে নিজে কওক কোনটো মাটি আপোনাৰ নহয়? একচনীয়া মাটিও আপোনাৰ হয়, ম্যাদী পট্টাও মাটি আপোনাৰ হয়, গ্ৰেজিং মাটিও আপোনাৰে হয়, ফৰেষ্ট মাটিও আপোনাৰ হয়, আৰু চাহ বাগিচাৰ মাটিও আপোনাৰ হয়। আপুনি ইচ্ছা কৰিলেতো নটিফিকেশ্যন জাৰি কৰি পেলাই এক কঠাকে মাটি আৰামকৈ সকলো চাহ বাগিচাক দিব পাৰে। ঠিক আছে, আপুনি আৰম্ভ কৰিম বুলি কৈছিলে ATC চাহ বাগিচাৰ পৰা, ATC চাহ বাগিচাৰ পৰা আৰম্ভ কৰক না। মই কৈছোঁ আপুনি যদি মাটিৰ পট্টাটো দি দিয়ে নহয়, এক কঠাকে হ'লেও যদি মাটিৰ পট্টাটো দিয়ে, তেতিয়া চাব বিজেপি চৰকাৰক। আৰু আমি দেখিবলৈ পাইছোঁ এই দিলীপ আগৰৱালা মানুহজনে আচলতে এনেকুৱা চিণ্ডিকেট চলাইছে যে সদগুৰু কণ্ট্ৰাকশ্যনৰ যিটো নেকি আচলতে তেওঁলোকে যিবিলাক অসাধু আছে, তেওঁলোকে কি কৰিছে, কোনো টিপি চালান নোহোৱাকৈ ধনশ্ৰী নদীত কমাৰ গাঁৱৰ নুমলীগড়ৰ পাৰঘাটত আপোনালোকে যাওক, তাৰ পৰা কিন্তু তেওঁলোকে আচলতে কেনেকৈ বালি সৰবৰাহ কৰিছে, তেওঁলোকৰ নামতে আচলতে কি কৰিছে, তেওঁলোকে লৈ মেলি পেলাই জাজি লৈ অনান্য দিশলৈ গৈ মেলি পেলাই তাত কিন্তু আচলতে বালি সৰবৰাহ কৰি আছে। আৰু সেই বালি কিন্তু এই সদগুৰু কণ্ট্ৰাকশ্যনলৈ অহা নাই, সেই বালি কিন্তু চিণ্ডিকেটটোও কিন্তু সদগুৰু কণ্ট্ৰাকশ্যনে কৰি আছে। গতিকে ইয়াত যে ওতঃপ্ৰোতভাৱে দিলীপ আগৰৱালা আচলতে লালিগুৰৰ লগত জড়িত আছে, আচলতে আপোনাৰ যে বালি চিণ্ডিকেটৰ লগত জড়িত আছে, আচলতে যে কয়লা চিণ্ডিকেটৰ লগত জড়িত আছে, আচলতে আমাৰ এই যে অবৈধ আমাৰ চাহ বাগিচাৰ মাটিৰ লগত যে চিণ্ডিকেট যে চলাই আছে, আৰু শ বিঘাৰ যে যিটো নেকি মালিক হৈ আছে, এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈ গৈছে। ইমানখিনি কথা জানিও চৰকাৰখনে আচলতে কোনে ৰক্ষণাবেক্ষণ তেখেতক দি আছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনাক আমি প্ৰশ্ন কৰিছোঁ, আমাৰ অধিকাৰ আছে। আমি আজি শ বছৰ ধৰি মেলি পেলাই আপোনাক আমি মাটিৰ পট্টা বিচাৰি আছোঁ, এক কঠা মাটি মাত্ৰ আমাক দিয়ক। কিন্তু কাৰ ছত্ৰছায়াত, কাৰ আশীৰ্বাদত আচলতে তেওঁলোকে ইমান আচলতে আমাৰ চাহতলী মাটিবিলাক আচলতে জব্দ কৰিব বিচাৰিছে? সঁচাকৈ যদি আপোনাৰ সাহস আছে আৰু সঁচাকৈ যদি আপুনি এজন আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হয়, তেখেতে কিন্তু দিলীপ আগৰৱালাৰ ওপৰত কিন্তু এই বিহিত ব্যৱস্থা ল'বৰ কাৰণে কিন্তু আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে ইতিমধ্যে যিসকল নেকি নামবিলাক মই ইয়াত গাই দিলোঁ, যিসকলে নেকি আমাৰ 14জনকৈ আচলতে যুৱক যুৱতীক ঘাট মাৰা কৰিলে আমাৰ শালমৰা চাহ বাগিচাত, তেওঁলোকক কিন্তু কেতিয়াও আমি হুদাই নেৰো। যি নেকি ভৰত গুপ্তাক যি নেকি গ্ৰেপ্তাৰ কৰিছিলে, জামিনত মুকলি কৰিছিলে, আমি প্ৰশাসনক দাবী জনাইছোঁ অতি শীঘ্ৰে তেখেতক আকৌ পুনৰাই কিন্তু গ্ৰেপ্তাৰ কৰক। আৰু ইতিমধ্যে আমি গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মহোদয় এইখন স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ, এইখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, তেখেতে ৰিচিভ কৰিছে আৰু ইতিমধ্যে তেখেতে একশ্যন ল'ম বুলি মেলি পেলাই কৈছে। আৰু ইতিমধ্যে আমি
গোলাঘাট জিলাৰে আমাৰ মেৰাপানী থানাতো কিন্তু আমি এখন গোচৰ ৰুজু কৰিছোঁ আৰু ইতিমধ্যে কিন্তু তেওঁৰ ওপৰত আকৌ বিহিত ব্যৱস্থা ল'ব। তাৰ লগে লগে কিন্তু দিলীপ আগৰৱালা হাৰি নাযায়, তাৰ লগে লগে কিন্তু লালচন আগৰৱালা হাৰি নাযায়, প্ৰদীপ গুপ্তা হাৰি নাযায়, সুভাষ চাহু হাৰি নাযায়, অনিল গুপ্তা হাৰি নাযায়, আকৌ পুনৰাই কিন্তু ভৰত গুপ্তাও কিন্তু হাৰি নাযায়। এওঁলোকৰ চিণ্ডিকেটটো চক অসমখনক ধ্বংস কৰিবলৈ কেনেকৈ লাগিছে। কিন্তু তেওঁলোকৰ যি নেকি এই আগ্ৰাসন আমি দেখিবলৈ পাইছোঁ অসমত, এইটো কিন্তু আমাৰ উঠি অহা নৱ প্ৰজন্মৰ কাৰণে আৰু আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লগত যিটো নেকি আমাৰ লগত আমি মিলিতভাৱে আছোঁ, আমাৰ অসমীয়া জাতিটোৰ কাৰণে কিন্তু ই এটা বৃহৎ এটা অঘটন ঘটাবৰ কাৰণে গৈ আছে। আৰু গোটেই অসমখন যে অসমীয়াৰ হাতৰ পৰা গুচি যাব, এই কথাটো কিন্তু একদম স্পষ্ট হৈ গৈছে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰক আৰু